কৌস্তভ আপোনাৰ কাষলৈ আহিছো বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ এই বিষয়ে আমি কিছু পাতিব বিচাৰিছো আপোনাৰ কাষলৈ আহিছো হেগটিয়াকৈ বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে হে আমি জানো বিভিন্ন সময়ত আমি সেই খবৰ জনাইছো বহুকেইগৰাকী ব্যক্তিৰ প্ৰাণ হেৰুৱাইছে বৰ্তমানো জীৱন মৃত্যুৰ সৈতে বহু লোক এতিয়াও যুঁজি আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কেৱল মাত্ৰ দুৰৱস্থাৰ বাবে য'ত ঘটনা সংঘটিত হৈছিল মই জানিব বিচাৰিছো আপোনাৰ জৰিয়তে সবিশেষ উজনি অসমৰ বহুকেইটা পথ এতিয়াও বিধ্বস্ত বিশেষকৈ শিৱসাগৰৰ কথা মই উল্লেখ কৰিব বিচাৰিম শিৱসাগৰৰ বহুকেইটা পথৰ মাজত প্ৰকাণ্ড গাঁত কিন্তু তাৰ পাছতো বাৰে বাৰে অভিযোগ উত্থাপন হয় নিৰ্মাণকাৰী প্ৰতিষ্ঠানক কিন্তু নাকি লগাব নোৱাৰে কোনেও কিয় চাওক এঞ্জেলা আমাৰ মা দেউতা বা আমাৰ ককা আজু ককাহঁতে গৰু গাড়ীত উঠিছিল আৰু গৰু গাড়ীত উঠি বিভিন্ন দূৰ দূৰণিলৈ তেওঁলোক গৈছিল বিভিন্ন প্ৰান্তলৈ গৈছিল এতিয়া আমাৰ প্ৰজন্মই যেহেতু গৰু গাড়ী আমি নাজানো কিন্তু উজনি অসমৰ প্ৰত্যেকজন মানুহেই গৰু গাড়ীত উঠাৰ যিটো অনুভৱ সেই অনুভৱটো প্ৰতিদিনে লৈ আছে মই যিটো পুখুৰী বা যিটো গাঁতত মই ৰৈ আছো এয়া হৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ স্থান হৈছে শিৱসাগৰৰ ভটিয়াপাৰ ফটো সাংবাদিক শশাংকই নিশ্চিতভাৱে দেখুৱাব যে কেনেকুৱা এটা বৃহৎ গাঁতৰ মাজত মই আছো আৰু এই গাঁতটো বাৰিষা হোৱাৰ লগে লগে বা এজাক বৰষুণ দিয়াৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই যিটো আপুনি পথ দেখিছে ইয়ালৈকে গাড়ী আহিছে অৰ্থাৎ বৰষুণত যেতিয়া এই স্থানসমূহ সম্পূৰ্ণৰূপে ভৰি থাকে তেতিয়া এখন গাড়ীয়ে ইয়াত কিমান দ পানী আছে সেই কথাবোৰ তেওঁলোকে নাজানে আৰু প্ৰায় ইয়াত দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াৰ এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আজিৰ নহয় প্ৰায় যোৱা এটা দশক ধৰি ইটোৰ পিছত সিটোকৈ কোম্পানী আহিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানকাৰী কোম্পানী আহিল ইটোৰ পিছত সিটোকৈ প্ৰতিষ্ঠান আহিল তাৰ পিছত প্ৰত্যেকটোৱে শ কোটি টকা NHIDCLৰ বিষয়া কৰ্মচাৰীৰ জৰিয়তে লুটিলে আৰু উজনি অসমখন এক প্ৰকাৰ কংকালত পৰিণত হ'ল আৰু উজনি অসমবাসীয়ে এতিয়া আৰু আশা কৰা নাই যে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যাটো সমাধান হ'ব বা তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্তভাৱে পাব আপুনি যদি ডিমৌলৈ যায় তেতিয়াহ'লে ডিমৌতে আটাইতকৈ বৃহৎ যিকেইটা গাঁত আছে ৰাজমাইৰ পৰা ডিমৌলৈকে আপুনি সেই গাঁতকেইটাত আপুনি যিমান দামী গাড়ীৰে নাযাওক কিয় মই কোৱা সেই গৰু গাড়ীৰ অনুভৱ আপুনি কৰিব আজিৰ পৰা যোৰহাটলৈ যাওক বৰ্তমান সেই পথছোৱা অৱশ্যে নিৰ্মাণ হৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সিদিনা শিৱসাগৰত কৈছে যে অহা ডিচেম্বৰৰ ভিতৰত NHIDCLে সেই পথছোৱাৰ কাম সম্পূৰ্ণ কৰিম বুলি কৈছে কিন্তু এনেকুৱা বহু প্ৰতিশ্ৰুতি NHIDCLে দিলে মন্ত্ৰী বিধায়কৰ কোনো কথা NHIDCLৰ বিষয়া কৰ্মচাৰীয়ে নুশুনে আৰু সদায় বহিৰাজ্যৰ পৰা এই যিসমূহ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ আহে আৰু তেওঁলোকে শ কোটি টকা লুটি লৈ যায় অৱশেষত যোৱাবাৰ 4 ষ্টাৰ নামৰ এটা কোম্পানী গুৱাহাটীৰ এজন ব্যৱসায়ীয়ে পালে আৰু সেইজনেও ইয়াত কাম কৰিব নোৱাৰি এতিয়া আধাতেই সেই অভিযান সামৰিলে আৰু ইয়াত GDCL নামৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত যিটো কোম্পানীয়ে কাম কৰিছিল সেই দুৰ্নীতিগ্ৰস্ত GDCLে বনোৱা এটা ৰাস্তাৰ এছুৱা মই দেখুৱাইছো যিটো নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত সেইটো আপুনি যিসমূহ গাড়ী গৈ আছে সেই গাড়ীসমূহ হৈছে পুৰণা সেইটো ৰাষ্ট্ৰীয় ঘাইপথ আৰু নতুন যিটো ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলোকে নিৰ্মাণ কৰিছিল GDCLে ইয়াৰ অৱস্থা হৈছে এয়া এতিয়া ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত আৰু সেইটো সম্পূৰ্ণৰূপে বন্ধ হৈছে আটাচুৰ ইয়াত কেইজনমান প্ৰতিনিধি আছে পাৰ্থ প্ৰতিম গগৈ আছে মই অকণমান পাৰ্থৰ ওচৰলৈ আহিছোঁ দীৰ্ঘ দিন ধৰি এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাতৰি কৰিছোঁ আপোনালোকে প্ৰতিক্ৰিয়া কৰিছে আন্দোলন কৰিছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ ফল ধৰা নাই আৰু তাৰ বিপৰীতে আজিৰ পৰা কিছুদিনৰ পূৰ্বে মৰাণৰ জনপ্ৰতিনিধি চক্ৰ গগৈয়ে কৈছে যে দল সংগঠনৰ বাবেহে হেনো ইয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব পৰা নাই তেওঁলোকে কমিশ্যন বিচাৰে তেওঁলোকে ধন দাবী কৰে আৰু সেইবাবে সেইসমূহ সমস্যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ ইয়াত হোৱা নাই বুলি কৈছে প্ৰথমতে চক্ৰ গগৈ ডাঙৰীয়াক তেতিয়াহ'লে আমি এটা ক'ব লাগিব যদি দল সংগঠনৰ কাৰণে যদি বাট পথ উন্নতি হোৱা নাই বুলি যদি কৈছে তাহলে তেওঁ এটা প্ৰশ্ন কৰিব লাগিব যে আজি বৰ্তমান মুখ্যমন্ত্ৰীজনক তেওঁ সেইটো প্ৰশ্ন কৰক প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক তেওঁ সেইটো প্ৰশ্ন কৰক অসম চৰকাৰৰ আমোলত এতিয়া বৰ্তমান অধিষ্ঠিত হৈ থকা যিসকল মন্ত্ৰী আমোলা বিধায়ক আছে তেওঁলোকক সেই প্ৰশ্নটো প্ৰথমতে কৰিব লাগিব তাৰ পৰা তেওঁলোকে যিটো উত্তৰ পাব তাৰপিছত আমি দল সংগঠনে তেখেতক সেই প্ৰশ্নৰ আনচাৰ দিম আৰু দ্বিতীয়তে এটা কথা হৈছে যে আজিৰ পৰা ডিমৌ সংযোগী যি এই পথছোৱা আচলতে ND24 ধাৰাবাহিকভাৱে আজি বহুত দিনৰ পৰা এইটো সম্প্ৰচাৰ কৰি আহিছে কিন্তু আজি প্ৰায় 8-10 বছৰ অতিক্ৰম কৰিছে আজিলৈকে কিন্তু পথৰ উন্নতিৰ ক্ষেত্ৰত সম্পূৰ্ণ শূন্য আৰু ইয়াৰ পিছত যদি আপুনি এটা কথা লক্ষ্য কৰে এই পথছোৱাই দি আচলতে এখন এম্বুলেঞ্চ সময়মতে আজি ডিব্ৰুগড়লৈ যদি যাবলগীয়া থাকে যথাসময়ত উপস্থিত নহয় স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল এই পথেদি জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে গতিকে গোটেই সামগ্ৰিক যদি আপুনি পৰিৱেশ আৰু পৰিস্থিতিটো চাই ইয়াত পথৰ মাজত কোনোবা এখিনিত যদি দ গাঁত আছে কোনোবা এখিনি এককাল পানী হৈ থাকে আজি পথৰ মাজত কোনোবা এখিনিত যদি সতৰ্কতামূলক কোনোবা এখন ফলক থাকিব লাগে তাত সেইখন সতৰ্কতামূলক ফলক নাই আজি পথৰ দাঁতিত যদি ক'ৰবাত আপোনাৰ বেৰিকেডত আপোনাৰ যদি ৰেডিয়ামযুক্ত ফলক আহিব লাগে তাত ৰেডিয়ামযুক্ত ফলক যাৰ ফলশ্ৰুতিত আচলতে বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনাপত্ৰ হৈ হৈছে আৰু আজি কিছুদিন পূৰ্বে ইয়াত দুৰ্ঘটনা হওঁতে বিভিন্ন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে আচলতে এইসকলৰ কথা আচলতে NHIDCL কৰ্তৃপক্ষ
কৰ্তৃপক্ষই খবৰ লৈছে আচলতে আমি তাক আমি প্ৰশ্ন কৰিছোঁ আৰু দ্বিতীয়তে এটা কথা NSIDCL কৰ্তৃপক্ষ বৰ্তমানে অকল এটা কামতেই ব্যস্ত হৈছে তেওঁলোকে কমিশ্যনত ব্যস্ত হৈছে বিভিন্ন সময়ত প্ৰতিষ্ঠান আহে আৰু প্ৰতিষ্ঠান গুচি যায় ইয়াৰ অন্তৰ্গত এটা কথাই নিহিত হৈ থাকে NSIDCL কৰ্তৃপক্ষৰ শীৰ্ষ যিসমূহ বিষয়া থাকে এই বিষয়াসকলে অকল তেওঁলোকে কমিশ্যনৰ অংকত নিমূল হৈ থাকে যিসমূহ প্ৰতিষ্ঠান আহে তেওঁলোকক যাৰ লগত অংক মিলে তেওঁলোকে আচলতে আগধন আগতীয়াকৈ ৰিলিজ কৰি দিয়ে এতিয়া মই আপোনাক জনাওঁ যে নতুনকৈ আকৌ টেণ্ডাৰ হৈছে নতুন টেণ্ডাৰ হৈছে পুনৰ 2টা বা 3টা প্ৰতিষ্ঠানক এবাৰ দিব আৰু তাৰ পৰাও আকৌ এটা কমিশ্যন তেওঁলোকে লাভ নিশ্চয়কৈ তেওঁলোকে অকল কমিশ্যন মই কৈছোঁৱে যে যিসকল আকৌ শীৰ্ষ পৰ্যায়ৰ NSIDCL কৰ্তৃপক্ষৰ বিষয়া আছে তেওঁলোকে আচলতে অকল কমিশ্যন মাথো আৰু কমিশ্যনৰ বাহিৰে তেওঁলোকে কোনো চিন্তা বা কোনো মন্ত্ৰী বিধায়ক MLA দল সংগঠনৰ কথা তেওঁলোকে নামানে তেওঁলোকে এটা নিজৰ মদগৰ্বী এটা স্বভাৱত তেওঁলোকে কামসমূহ সম্পাদন কৰিছে আজি এই ৰাস্তাটো আপোনালোকে চাওক এই ৰাস্তাটো তেওঁলোকে নিজে তেওঁলোকৰ আণ্ডাৰত প্ৰতিষ্ঠানবোৰ আহিছে তেওঁলোকে কাম কৰিছে দুদিন পিছত বাবলিং হৈ ৰাস্তাটো উঠি গৈছে তাৰমানে আচলতে চৰকাৰী ধনে আচলতে ৰাইজৰ ধন আচলতে হৰাত কৰাৰ ফাণ্ডে আচলতে যে NSIDCL কৰ্তৃপক্ষই যে লিপ্ত হৈছে এইটো প্ৰায় নিশ্চিত হৈছে মই ধন্যবাদ জনাইছোঁ পাৰ্থ আৰু এটা দৃশ্য দেখুৱাম ফটো সাংবাদিক শশাংকই অকণমান এইফালে আহিব লাগিব দৃশ্য এটা মই দেখুৱাম যে ইয়াত পানী পাৰ হ'বলৈ এই ৰাষ্ট্ৰীয় ঘাইপথটো য'ত পানী জমা হয় পানী পাৰ হ'বলৈ NHIDCLৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান তেওঁলোকে এটা সাংঘাতিক উপায় অৱলম্বন কৰিছে এই পাইপডাল চাওক ফটো সাংবাদিক শশাংকই দেখুৱাব যে এই পাইপডালেৰে এই যিমান এটা পুখুৰী সদৃশ গাঁতৰ যিটো পানী এই পানীটো এবেগেতো নহয় এইকণ পাইপেৰে ইফালে নিবলৈ অৰ্থাৎ খালত পেলাবলৈ তেওঁলোকে ড্ৰেইন এতিয়ালৈকে খান্দিবলৈ যিহেতু পৰা নাই গতিকে খালত পেলাবলৈ NHIDCLে এইটো প্ৰস্তুত কৰা এটা অন্যতম আশ্চৰ্যকৰ এটা সঁজুলি ইয়াত আপুনি ক'তো নেদেখিব এই দৃশ্যসমূহ কেৱল উজনি অসমতে আপুনি দেখিব এই দৃশ্যসমূহ আপুনি ৰাজবাৰীত দেখিব এই দৃশ্যসমূহ আপুনি শিৱসাগৰত দেখিব এই দৃশ্যসমূহ আপুনি ডিমৌত দেখিব বা যোৰহাটত দেখিব আৰু তাৰ বাদ বাকী আপুনি ৰাজ্যৰ ক'তো হয়তো এনেকুৱা দৃশ্য নেদেখিব আৰু ইয়াত য'ত সতৰ্কতামূলক তেওঁলোকৰ ছাইনবোৰ্ড য'ত ৰেডিয়ামযুক্ত ছাইনবোৰ্ড ইয়াত থাকিব লাগিছিল ইয়াত কিন্তু কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা নাই NHIDCLৰ ফালৰ পৰা নাকি লগাব নোৱাৰা যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠান সেই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে যি ইচ্ছা তাকেই কৰিলে ইয়াত যেনেধৰণে তেওঁলোকে পৰীক্ষা কৰিব বিচাৰিলে তেনেধৰণে কৰিলে অথচ NHIDCL নিমাত কাৰণ NHIDCLে সকলোৱে জানে যে 2 পৰা 6% NHIDCLৰ বিষয়া যিসকল শীৰ্ষ বিষয়া থাকে সেই শীৰ্ষ বিষয়াসকলে ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা কাম আৰম্ভ কৰাৰ আগতীয়াকৈ তেওঁলোকে লৈ লয় যদি 100 কোটি টকাৰ কাম তেওঁলোকে কৰিছে তেতিয়াহ'লে 6 কোটি টকা থাকিব লাগিব NHIDCLৰ বিষয়াৰ নামত এনেধৰণে আপুনি ভাবক এই যিসমূহ পথ জাজিৰ পৰা যোৰহাটলৈকে একোটা পেকেজত থাকে 252 কোটি টকা যোৰহাটৰ পৰা জাজিলৈকে একোটা পেকেজত থাকে প্ৰায় 300 কোটি টকা 280 কোটি টকা গতিকে কিমান শতাংশ ধন বা কিমান ধন একোটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ পৰা NHIDCLৰ বিষয়া কেইজনে লুটি আছে আৰু তাৰ পিছতো মন্ত্ৰী বিধায়ক সাংসদ সকলো নিমাত কি সাংসদৰ কথা কওক কি মন্ত্ৰীৰ কথা কওক কাৰো একো ক্ষমতা এই NHIDCLৰ ওপৰত নাথাকে যাৰ বাবে উজনি অসমে এই পৰিণতি ভুগিবলগীয়া হৈছে এঞ্জেলা হয় কৌস্তভ আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো কিন্তু আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ